ডিয়াৰ ষ্টুডেণ্টছ, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম কালি হৈ যোৱা HSLC ফাইনেল পৰীক্ষা 2026-ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। ইয়াৰ MCQখিনি তোমালোকলৈ আগবঢ়োৱা হৈছে। তোমালোক সকলোৱে ভিডিঅ'টো চাবা আৰু কাৰ কিমানটা MCQ শুদ্ধ হৈছে সকলোৱে জনাবা। আৰু নেক্সট যাৰ যিটো পৰীক্ষা আছে সেই পৰীক্ষাৰ কাৰণে তোমালোকলৈ শুভেচ্ছা থাকিল। ভালকৈ পৰীক্ষা দিবা। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম জেনেৰেল ছায়েন্সৰ ছিৰিজ এৰ কুৱেশ্যন পেপাৰখন। ছিৰিজ এৰ কুৱেশ্যন পেপাৰখন আছিল এনেকুৱা ধৰণৰ। চোৱা। কুৱেশ্যন নম্বৰ 1, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1ত দিছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ ক্ৰমটো হ'ল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 1ৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 2, তলৰ যৌগটোৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, প্ৰপানয়িক এচিড। কুৱেশ্যন নম্বৰ 3, অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি গঠিব? এইটোৰ অপশ্যন বি শুদ্ধ হ'ব, ইথিন হ'ব, ইথেন নহয়। ইংলিছৰ যিটো ছেকশ্যন আছে সেইটোত শুদ্ধকৈ দিয়া আছে, আছামিজত ইয়াত ভুলকৈ আহিল, তোমালোকে চাবা। কুৱেশ্যন নম্বৰ 4, তলৰ প্ৰশ্নটোত দাবী আৰু কাৰণ হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। দাবী আৰু কাৰণ পঢ়িলে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 4ৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো বিক্ৰিয়া ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 6, 4টা মৌল WXYZৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 11, 13, 16 আৰু 17 হ'লে সিহঁতৰ মাজৰ কোনটো মৌলৰ ধাতৱীয় গুণ আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 7, এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰে। এনে ক্ষেত্ৰত কি ঘটিত হ'ব পাৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 8, এটা মৌল জেটৰ পাৰমাণৱিক সংখ্যা 9 আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো পৰ্যায় আৰু বৰ্গত ইয়াক উপস্থাপন কৰিব পাৰি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 9, তলৰ কাৰ্বন যৌগৰ গঠনে বুজাব। অপশ্যন বি শুদ্ধ, ইথেন। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ অপশ্যন বি। কুৱেশ্যন নম্বৰ 10, কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয়। এই বিক্ৰিয়াত কি কি যৌগ গঠিত হ'ব? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 11, মেংগানিজ ডাইঅক্সাইড এলুমিনিয়াম গুড়িৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 12, ইথেন অণু এটাত 7টা সহযোজী বান্ধনি আছে। অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 12ৰ অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 13, ফুলেৰিন কাৰ্বনৰ বহুৰূপতাৰ এটা শ্ৰেণী। পোনপ্ৰথমে চিনাক্ত কৰা ফুলেৰিন হ'ল। অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 13ৰ অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 14, লিটমাছ দ্ৰৱত
যেতিয়া আমলিক বা ক্ষাৰকীয় নহয় তেতিয়া ইয়াৰ বৰণ হ'ব অপশ্যন বি শুদ্ধ বেঙুনীয়া কুৱেশ্যন 14 অপশ্যন বি শুদ্ধ কুৱেশ্যন 15 অপশ্যন বি শুদ্ধ কুৱেশ্যন 15 অপশ্যন বি শুদ্ধ কুৱেশ্যন 16 অপৰিৱৰ্তিত ৰোধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'লে পৰিবাহীৰ ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব অপশ্যন ডি শুদ্ধ 16 অপশ্যন ডি শুদ্ধ কুৱেশ্যন 17 ইয়াৰ অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 17 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 18 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 18 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 19 সাধাৰণতে ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগী তাৰেৰে সংলগ্ন কৰা হয় সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণ হৈছে অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 19 অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 20 এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোঁতে প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত এটা পালে ইয়াৰ কাৰণ হ'ব অপশ্যন বি শুদ্ধ অপশ্যন বি শুদ্ধ 21 পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আদানযুক্ত কণা এটা চৌম্বক ক্ষেত্ৰ এখনে উত্তৰ দিশলৈ বিচ্যুত কৰিলে চৌম্বক ক্ষেত্ৰখনৰ দিশ হ'ব অপশ্যন বি শুদ্ধ ঊৰ্ধ্বমুখী 21 অপশ্যন বি শুদ্ধ 22 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 22 অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 23 চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ অপশ্যন এ শুদ্ধ শিথিল হয় আৰু লেন্সখন ক্ষীণ হয় 23 অপশ্যন এ শুদ্ধ 24 যদি এখন লেন্সে এটা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে এই ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 24 অপশ্যন ডি শুদ্ধ 25 অপশ্যন বি শুদ্ধ 25 অপশ্যন বি শুদ্ধ 26 জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে প্ৰবাহিত হয় 10% অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 26 অপশ্যন বি শুদ্ধ 27 তলৰ কোনটো শক্তিৰ উৎস পৰম্পৰাগত আৰু লগতে নৱীকৰণ অযোগ্য এইটো অপশ্যন ডি জীৱাশ্মজাত ইন্ধন কুৱেশ্যন নম্বৰ 27 জীৱাশ্মজাত ইন্ধন অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 28 এইটোৰ অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 28 অপশ্যন চি শুদ্ধ তাৰপিছত কুৱেশ্যন নম্বৰ 29 তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উপাদানৰ এটা কাৰক নহয় অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 29 অপশ্যন ডি শুদ্ধ কুৱেশ্যন নম্বৰ 30 কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা অসুবিধাক ব্যাখ্যা কৰে কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা অসুবিধাক ব্যাখ্যা কৰে অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 30 অপশ্যন এ শুদ্ধ 31 পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় অপশ্যন বি শুদ্ধ মাইট্ৰকণ্ড্ৰিয়াত 31 অপশ্যন বি শুদ্ধ 32 উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয় এইটোৰ শুদ্ধ অপশ্যন তোমালোকে কি লিখিছা কমেণ্ট কৰিবা 33 অগ্নাশয় ৰহে বহন কৰা পাচক উৎসেচকে অপশ্যন বি শুদ্ধ কেৱল প্ৰটিন আৰু চৰ্বিৰ ভংগন ঘটায় কুৱেশ্যন নম্বৰ 33 অপশ্যন বি শুদ্ধ 34
তেজৰ পৰা বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিশ্ৰুত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা অংগটোৰ নাম কি? অপশ্যন চি শুদ্ধ, বৃক্ক। 34 অপশ্যন চি শুদ্ধ। 35 অপশ্যন বি শুদ্ধ। 35ৰ অপশ্যন বি শুদ্ধ। তাৰপিছত আছে 36 উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধ হৈছে এপচাইচিছ এচিড। অপশ্যন বি শুদ্ধ। 36ৰ অপশ্যন বি শুদ্ধ। 37 গৰম বস্তু এটা স্পৰ্শ কৰোঁতে হোৱা সৰল প্ৰতিধ্বনিৰ বাবে সঠিক ক্ৰম হ'ল অপশ্যন চি শুদ্ধ। 37ৰ অপশ্যন চি শুদ্ধ। 38 মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুকোষীয় জীৱ হ'ল অপশ্যন চি শুদ্ধ, হাইড্ৰা। 38 অপশ্যন চি শুদ্ধ। 39 অপশ্যন এ শুদ্ধ। 39 অপশ্যন এ শুদ্ধ। 40 জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয় অপশ্যন চি শুদ্ধ, যৌন প্ৰজননত। 40 অপশ্যন চি শুদ্ধ। 41 অপশ্যন চি শুদ্ধ। 41ৰো অপশ্যন চি শুদ্ধ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 42 তলৰ কোনটো হৰম'ন আয়োডিনৰ সহায়ত সংশ্লেষিত হয়? অপশ্যন চি শুদ্ধ। 42 অপশ্যন চি শুদ্ধ। 43 অপশ্যন এ শুদ্ধ। 44ৰ অপশ্যন চি শুদ্ধ। 45ৰ অপশ্যন ডি শুদ্ধ। এইখিনি কালি হৈ যোৱা বিজ্ঞানৰ MCQৰ কুৱেশ্যনসমূহ। তোমালোক কাৰ কেনেকুৱা হৈছে পৰীক্ষা কমেণ্ট কৰি জনাবা আৰু আগলৈ পঢ়ি থাকা লাষ্ট পৰীক্ষাৰ কাৰণে। ধন্যবাদ।